সো আমি এতিয়া আলোচনা কৰিম ফিমেল এক্সটাৰ্নেল জেনিটেলিয়া। আমি ইয়াৰ আগতে আলোচনা কৰিলোঁ যে ফিমেল জেনিটেল ডাক্ট, তাতে আমি ফেলোপিয়ান টিউব পালোঁ, ইউটেৰাছ পালোঁ, ভেজাইনা পালোঁ ইত্যাদি। এতিয়া আমি ইয়াতে কি পাম চোৱা, ইয়াতে ফিমেল এক্সটাৰ্নেল জেনিটেলিয়া যিটো ৰিপ্ৰডাক্টিভ ছিষ্টেম আছে, এই ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ আমি যিবিলাক অভাৰী পালোঁ, ফেলোপিয়ান টিউব পালোঁ, ইউটেৰাছ পালোঁ, এইবিলাক কিন্তু শৰীৰৰ ভিতৰত থাকে। ফিমেলৰ শৰীৰৰ একেবাৰে ভিতৰত থাকে। এইবিলাক কিন্তু আমি বাহিৰ ফালৰ পৰা কেতিয়াও দেখিব নোৱাৰোঁ। কিন্তু এনে শৰীৰৰ বাহিৰত যিখিনি অংশ থাকে, যিখিনি আমি হয়তো এনে ইজিলি চাব পাৰোঁ, এইখিনি হ'ল এই ফিমেল এক্সটাৰ্নেল জেনিটেলিয়া। তো অৰ্থাৎ ফিমেলৰ এই গোটেই ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ যিখিনি অংশ এক্সটাৰ্নেলি বা বাহিৰত থাকে, যাক আমি ইজিলি আমি চাব পাৰোঁ, চ' এইখিনি হ'ল ফিমেল এক্সটাৰ্নেল জেনিটেলিয়া, আৰু এইকেইটা পাৰ্ট তাতে থাকে। চ' এই এক্সটাৰ্নেল জেনিটেলিয়াত কি থাকে আমি চাই ল'ম। এই যে নম্বৰ 1 এইখিনি হ'ল এই অংশখিনি। নম্বৰ 1 মনছ পিউবিছ, মনছ পিউবিছ নম্বৰ 1। নম্বৰ 2 এই যিখিনি য়েলো কালাৰৰ যিটো মই দিছোঁ, এইখিনি হ'ল নম্বৰ 2 লেবিয়া মেজৰা, লেবিয়া মেজৰা। আৰু ইয়াৰ তলত যিখিনি হোৱাইট কালাৰৰ যিটো আছে, এইখিনি হ'ল নম্বৰ 3 লেবিয়া মাইনৰা। অ'কে, তাৰপিছত ইফালে চোৱা, এই যে ওপৰতে যিখিনি ইৰেক্টাইল ষ্ট্ৰাকচাৰ, ইৰেক্টাইল মানে যিখিনি এনেই মানে থিয় হৈ থাকে, সূক্ষ্ম এটি গঠন, সৰু এনেই থিয় হৈ থাকে, যাক কোৱা হয় ক্লিটৰিছ। ইয়াক কোৱা হয় ক্লিটৰিছ। নম্বৰ 4 এইটো ক্লিটৰিছ। আৰু নম্বৰ 5 এইটো হ'ল নম্বৰ 5 অপেনিং অফ ইউৰেথ্ৰা, ইউৰেথ্ৰা। আৰু এইখিনি হ'ল নম্বৰ 6 অপেনিং অফ ভেজাইনা। অ'কে, নম্বৰ 7 এই ভেজাইনাৰ অলপ তলতে, তাৰ যিটো এক্সটাৰ্নেল যিটো এপাৰ্চাৰ আছে, ঠিক তাৰ অলপ তলত 2 ইঞ্চ বা 2.5 ইঞ্চ তলত এখন মেমব্ৰেইন বা এটা কভাৰিং থাকে, যাক আমি অসমীয়াত সতীত্ব পৰ্দা বুলিও কওঁ বা সতীচ্ছদ বুলিও কওঁ। এইটো কোৱা হয় 7 নম্বৰ হাইমেন, হাইমেন। নম্বৰ 8 এই যে দুফালে দুটা গ্লেণ্ড দেখা যায়, এইবিলাকো কোৱা হয় বাৰ্থলিন গ্লেণ্ড, বাৰ্থলিন গ্লেণ্ড। আৰু এইখিনি হ'ল এনাছ, কিন্তু এইটো আমাৰ একচুৱেলি এই ফিমেল এক্সটাৰ্নেল জেনিটেলিয়াত ইনক্লুড নহয়। এইটো এনাছ আমি এনে মই লিখি দিছোঁ, মানে গুজ্জদাৰ মল ত্যাগৰ ৰাস্তা, কিন্তু এইখিনি ফিমেল এক্সটাৰ্নেল জেনিটেলিয়াত ইনভলভ নহয়। অ'কে, মই জাষ্ট জনাৰ কাৰণে এইখিনি দিছোঁ। চ' আমি এইবিলাক পাৰ্ট পালোঁ ইন ফিমেল এক্সটাৰ্নেল জেনিটেলিয়া। তো নম্বৰ 1 আমি কি পালোঁ? মনছ পিউবিছ। চ' মনছ পিউবিছ হ'ল এবিধ এনে এটা মানে জাগা য'ত পিউবিক হেয়াৰ থাকে, পিউবিক হেয়াৰ, চুলি কিছুমান। চ' এই স্পেচখিনি তাতে তোমাৰ টিচু আছে, মাছেল, কিন্তু ফেট বহুত আছে, ফেটি টিচু বুলিও কোৱা হয় এইখিনি স্থানক। ফেটি টিচু, ফেট আছে, আৰু বহুত ছফ্ট ফিল হয়,
আৰু এইখিনিতে যিবিলাক হেয়াৰ বা চুলিৰ নিচিনা গঠন থাকে যাক আমি পিউবিক হেয়াৰ বুলি কওঁ সো এইখিনি অঞ্চলকে কোৱা হয় মনছ পিউবিছ ওকে তাৰপিছত আহিল আমাৰ 2 নম্বৰ লেবিয়া মেজৰা এই যে ইয়েলো কালাৰৰ যেটো মই দিছো এই দুফালে দুটা মাসেলৰ দুটা কভাৰিং আছে আৰু এই দুটা কভাৰিঙে গোটেইখিনি ভেজাইনেল এপাৰচাৰক একেবাৰে কভাৰিং কৰি ৰাখিছে এইখিনি কোৱা হয় লেবিয়া মেজৰা আৰু ইয়াৰ তলত এই হোৱাইট কালাৰৰ যেটো আছে দুটা এনেকে এটো হল লেবিয়া মাইনৰা ওকে আৰু ইয়াৰ ভিতৰত চোৱা এই যেটো আপাৰ পাৰ্ট আছে এই আপাৰ পাৰ্টৰ যে অলপ ইৰেক্টাইল অলপ থিয় হৈ থকা যে অলপ এটা সৰু গঠন যাক আমি ক্লিটৰিস বুলি কওঁ এন্ড ক্লিটৰিস ইজ ভেৰি হাইলি সেনসিটিভ খুব স্পৰ্শকাতৰ এটা অংশ হাইলি সেনসিটিভ আৰু ইয়াতে আছে ওপেনিং অফ ইউৰেথ্ৰা মানে আমাৰ যেটো তোমাৰ ইউৰিনাৰী ব্লাডাৰ যেটো আছে এই ইউৰিনাৰী ব্লাডাৰৰ পৰা ইউৰিন বাহিৰ হোৱাৰ কাৰণে মূত্ৰ বাহিৰ হোৱাৰ বাবে যেটো নলী আছে তাকে আমি কওঁ ইউৰেথ্ৰা মূত্ৰনলী সো এইটো হল ওপেনিং অফ দি ইউৰেথ্ৰা মানে ইয়াৰ ভিতৰ ফালে আমাৰ ইউৰেথ্ৰা আছে আৰু ইয়াতে আহি ইউৰেথ্ৰা ফিনিশ হৈ গৈছে আৰু ইয়াৰ পৰা একচুয়ালি মূত্ৰ বাহিৰ হয় তাৰ পিছত এইটো হল ভেজাইনা যে আমি পালো অলপ আগতে ভেজাইনা তাৰ যেটো এক্সটাৰ্নাল ওপেনিং বাহিৰৰ যিখিনি ওপেনিং এইটো হল ভেজাইনাল ওপেনিং আৰু এই ভেজাইনাল ওপেনিংৰ ঠিক অলপ তলতে এটা মেমব্ৰেনাস এটা আবৰণ থাকে বা এটা কভাৰিং থাকে যাক মই অলপ আগতে কলো যে সতিচ্ছদ বা সতীত্ব পৰ্দা বুলিও কোৱা হয় হাইমেন আৰু এই হাইমেনখিনি ফাৰ্স্ট সেক্সুৱেল ইন্টাৰকোৰ্স বা কয়টাছৰ সময়ত এইখিনি ব্ৰেক হয় বা এইখিনি নষ্ট হৈ যায় কিন্তু কেতিয়াবা দেখা যায় এই হাইমেনখিনি এনেও বিভিন্ন এক্টিভিটিছত নষ্ট হোৱা দেখা যায় যেনেকুৱা ধৰা জাম্পিং কৰা সাইকেল চলোৱা ৰাইডিং বিভিন্ন এক্টিভিটিজ কৰোতে হাইমেনখিনি নষ্ট হ'ব পাৰে আৰু তাৰ পিছত ইয়াৰ তলতে দুটা গ্ল্যান্ড আছে এই গ্ল্যান্ডক কোৱা হয় বাৰ্থলিন গ্ল্যান্ড আৰু এই বাৰ্থলিন গ্ল্যান্ডৰ পৰা কিছুমান ভিস্কাস বা মিউকাস জাতীয় এক ধৰণৰ সিক্ৰেশন ওলায় একচুয়ালি যেতিয়া সেক্সুৱেলি এৰাউজ হয় তেতিয়া এই বাৰ্থলিন গ্ল্যান্ডৰ পৰা মিউকাসৰ নিচিনা কিছুমান সিক্ৰেশন ওলায় আৰু এই মিউকাসৰ নিচিনা সিক্ৰেশনখিনি ওলোৱাৰ বাবে এই ভেজাইনাল যেটো এপাৰেচাৰ তাৰ যেটো ভিতৰৰ যেটো ৰাস্তা এইটো অলপ মানে একচুয়ালি মিউকাস জাতীয় হয় যাতে সেক্সুৱেল ইন্টাৰকোৰ্সত সুবিধা হয় তো এইখিনি কামত এই গ্ল্যান্ডৰ পৰা ওলোৱা যিখিনি সিক্ৰেশন এইখিনি হেল্প কৰে সো এইখিনি হল আমাৰ ফিমেল এক্সটাৰ্নাল জেনিটেলিয়া মনছ পিউবিছ এইখিনি অংশ লেবিয়া মেজৰা যে আউটাৰ মোস্ট কভাৰিং মাসল কভাৰিং তাৰ তলত যেটো আছে লেবিয়া মাইনৰা তাৰ ভিতৰত আমাৰ আছে ক্লিটৰিস ওপেনিং অফ দি ইউৰেথ্ৰা মূত্ৰ বাহিৰ হোৱাৰ ৰাস্তা আৰু এটো হল ভেজাইনাল এপাৰচাৰ বা ওপেনিং আৰু ইয়াৰ অলপ তলতে আছে হাইমেন বাৰ্থলিন গ্ল্যান্ড যেটো মিউকাস জাতীয় কিছুমান সিক্ৰেশন ৰিলিজ কৰে আৰু এইখিনি হল ক্লিটৰিস সো আমি এতিয়া নেক্সট আলোচনা কৰিম মামাৰী গ্ল্যান্ড সো আমি এতিয়া আৰম্ভ কৰিম মামাৰী গ্ল্যান্ড সো ফিমেল বডিত আমি জানো ব্ৰেষ্ট বা স্তন থাকে ওয়ান পেয়াৰ বা দুটা আৰু এইবিলাককে আমি একচুয়ালি মামাৰী গ্ল্যান্ড বা দুগ্ধ গ্ৰন্থি বুলি কওঁ সো এই মামাৰী গ্ল্যান্ড বা দুগ্ধ গ্ৰন্থিৰ ভিতৰত এই কিছুমান মিল্ক বা দুগ্ধ ক্ষৰণ কৰা কিছুমান গ্ল্যান্ডুলাৰ সেলৰ এটা সমষ্টি থাকে কিছুমান বহুতো এনেকুৱা সমষ্টি থাকে সেলৰ সমষ্টি সো এনেকুৱা এটা সমষ্টি বা এটা সেলৰ ক্লাষ্টাৰক আমি এটা লবিউল বুলি কওঁ মামাৰী লবিউলস সো মামাৰী লবিউলস মানে হল যে ইনসাইড দি মামাৰী গ্ল্যান্ড একচুয়ালি বা ব্ৰেষ্টৰ ভিতৰত এই ব্ৰেষ্টৰ ভিতৰত এই মিল্ক সিক্ৰেট কৰাৰ কাৰণে বিভিন্ন বা বহুতো সেলৰ
এটা সমষ্টি থাকে বা এটা এগ্ৰিগেট থাকে সো এটা এটা সেলৰ সমষ্টিক আমি এটা এটাকে মামাৰী লোবিউলছ বুলি ক'ব পাৰোঁ আৰু এই মামাৰী লোবিউলছত যিবিলাক সেলছ থাকে প্ৰতিটো সেলক এটা এটাকে এলভিওলি বুলি কোৱা হয় কি বুলি কোৱা হয় এটা এটা এলভিওলি বুলি কোৱা হয় সো ইনসাইড দি মামাৰী গ্ল্যান্ড মামাৰী লোবিউলছ আৰ প্ৰেজেন্ট সো ইয়াতে মামাৰী গ্ল্যান্ডছ বুলি কওঁতে ব্ৰেষ্ট বা স্তনকৈ বুজাইছে ঠিক আছে সো এই মামাৰী গ্ল্যান্ডছৰ ভিতৰত এই মিল্ক সিক্ৰেট কৰাৰ বাবে কিছুমান কোষৰ সমষ্টি থাকে এই কোষৰ সমষ্টি বা এগ্ৰিগেটক এটা এটাকে লোবিউলছ বুলি কোৱা হয় আৰু প্ৰতিটো লোবিউলছত যিবিলাক সেলছ থাকে প্ৰতিটো সেলক এটা এটাকে এলভিওলি বুলি কোৱা হয় আৰু এই এলভিওলি বিলাকে মিল্ক সিক্ৰেট কৰে যাৰ কাৰণে ইয়াক গ্ল্যান্ডুলাৰ সেল বুলিও কোৱা হয় কাৰণ গ্ল্যান্ড মানে হল যিয়ে কিবা বস্তু সিক্ৰেট কৰে তো ইয়াতে যেহেতু ইনসাইড দি মামাৰী গ্ল্যান্ড দি সেলছ সিক্ৰেট মিল্ক এই কাৰণে এই সেলছ বিলাকক গ্ল্যান্ডুলাৰ সেল বুলিও কোৱা হয় আৰু এই এলভিওলি বিলাক যিয়ে মিল্ক সিক্ৰেট কৰে ই মিল্ক সিক্ৰেট কৰে প্লাস ষ্ট'ৰ কৰে ঠিক আছে আৰু এই মিল্ক বিলাক যেতিয়া সিক্ৰেট হয় তেতিয়া কিছুমান টিউবৰ দ্বাৰা ইহঁতে কিন্তু বাহিৰত ওলাই আহে সো কিছুমান সূক্ষ্ম যিবিলাক টিউব ইয়াক আমি সেকেন্ডাৰী টিউবিউল বুলি ক'ব পাৰোঁ সেকেন্ডাৰী টিউবিউল আৰু এই সেকেন্ডাৰী টিউবিউলবোৰ য'ত লগ লাগে তাক আমি ক'ব পাৰোঁ মামাৰী ডাক্ট আৰু মামাৰী ডাক্টৰ যিখিনি পিছৰ যিখিনি অংশ এইখিনি কোৱা হয় বা এইখিনি কোৱা হয় এটা এম্পুলা আৰু এনেকে বহুত কেইটা এম্পুলা যেতিয়া একেলগে লগ লাগে তেতিয়া এই নলীটোক কোৱা হ'ব লেক্টিফেৰাছ ডাক্ট ইয়াক কোৱা হ'ব লেক্টিফেৰাছ ডাক্ট আৰু মিল্ক এই লেক্টিফেৰাছ ডাক্টৰ পিছতহে এইবিলাক বাহিৰত ওলাই আহে আৰু এই অংশখিনি কোৱা হয় নিপল ওকে সো এইখিনিয়ে হ'ল একচুৱেলি মামাৰী গ্ল্যান্ড আৰু মামাৰী গ্ল্যান্ডত টিস্যু আৰু ফেটো থাকে ইয়াতে বহুত ফেট থাকে এইবিলাকত আৰু ফেট থকাৰ কাৰণে টিস্যুবিলাক ইমান টাইট নহয় বহুত সফ্ট হয় কাৰণ ফেট থকাৰ বাবে এনেকুৱা হয় ফেটি টিস্যু এইবিলাক আমি ফেটি টিস্যু বুলি কওঁ সো ইনসাইড দি মামাৰী গ্ল্যান্ড মামাৰী লোবিউলছ আৰ প্ৰেজেন্ট আৰু মামাৰী লোবিউলছত যিবিলাক সেলছ আছে এটা কৈ তাকে এলভিওলি বুলি কোৱা হয় আৰু এলভিওলি বিলাকেই মিল্ক সিক্ৰেট কৰে এণ্ড মিল্ক ষ্ট'ৰ কৰে আৰু ষ্ট'ৰ কৰা মিল্ক বিলাক যিবিলাক সূক্ষ্ম নলীৰে বাহিৰ হয় তাক কোৱা হয় সেকেন্ডাৰী টিউবিউল যেতিয়া একেলগে লগ লাগে তেতিয়া তাক কোৱা হয় মামাৰী ডাক্ট আৰু মামাৰী ডাক্ট যেতিয়া একেলগ হয় তেতিয়া এই অংশখিনি কোৱা হয় তোমাৰ এম্পুলা যিখিনি আমি ইয়াতে দিছোঁ এম্পুলা আৰু এটাতকৈ বেছি এম্পুলা যেতিয়া একেলগে লগ লাগে তেতিয়া এই অংশখিনি কোৱা হয় লেক্টিফেৰাছ ডাক্ট আৰু লেক্টিফেৰাছ ডাক্টৰ পিছত এই মিল্কখিনি বাহিৰত ওলাই আহে আৰু যিহেদি ওলাই আহে এই অংশখিনি কোৱা হয় নিপল সো এইখিনি গ'ল মামাৰী গ্ল্যান্ড সো মামাৰী গ্ল্যান্ডলৈকে ফিমেলৰ সেকেন্ডাৰী সেক্স অৰ্গান ফিনিশ আমি নেক্সট ক্লাছত আলোচনা কৰিম গেমেটোজেনেসিস বা গেমেট কেনেকৈ প্ৰডাকশ্যন হয় তেনেহ'লে আমি ফিমেলৰ ৰিপ্ৰডাক্টিভ অৰ্গেনছ হিচাপে আমি প্ৰাইমেৰী হিচাপে পালোঁ অভাৰী আৰু সেকেন্ডাৰী হিচাপে আমি পালোঁ ফিমেল জেনিটেল ডাক্ট তোমাৰ ফেলোপিয়ান টিউব ইউটেৰাছ ভেজাইনা ইত্যাদি আৰু তাৰপিছত আমি ফিমেল এক্সটাৰ্নেল জেনিটেলি হিচাপত পালোঁ লেবিয়া মেজৰা লেবিয়া মাইনৰা মন্স পিউবিছ ক্লিটৰিছ ইত্যাদি তাৰপিছত এতিয়া আমি পালোঁ মামাৰী গ্ল্যান্ড সো মামাৰী গ্ল্যান্ড মানে ব্ৰেষ্ট দুটা থাকে আৰু ইয়াৰ ভিতৰত
মিল্ক সিক্ৰেট কৰা কিছুমান কোষৰ সমষ্টি থাকে যাক আমি মামাৰী লবিউলছ বুলি কওঁ আৰু এই লবিউলছৰ যিটো সংখ্যা মোটামুটি 15 to 20টা লবিউলছ থাকে 15 to 20টা লবিউলছ থাকে আৰু এটা লবিউলছত বহুতো মিল্ক সিক্ৰেট কৰা সেলছ থাকে আৰু এটা সেলক আমি এটা এলভিওলি বুলি কওঁ আৰু এলভিওলি বিলাকেই মিল্ক সিক্ৰেট কৰে আৰু ষ্ট'ৰ কৰে আৰু এই মিল্ক বিলাক সূক্ষ্ম কিছুমান নলীৰে বাহিৰত ওলাই আহিব ধৰে আৰু এই সূক্ষ্ম নলীবিলাকক কোৱা হয় সেকেন্ডাৰী টিউবিউল বহুতো সেকেন্ডাৰী টিউবিউল যেতিয়া একেলগ হয় মামাৰী ডাক্ট আৰু বহুতো মামাৰী ডাক্ট যেতিয়া একেলগ হয় তেতিয়া তাক কয় এম্পুলা আৰু বহুতো এম্পুলা যেতিয়া একেলগ হয় তেতিয়া তাক কয় লেক্টিফেৰাছ ডাক্ট আৰু লেক্টিফেৰাছ ডাক্টৰ পিছত এইবিলাক মিল্ক এই নিপলেদি বাহিৰত ওলাই আহে সো এইখিনিয়ে গ'ল আমাৰ মামাৰী গ্ল্যান্ড তো নেক্সট আমি আলোচনা কৰিম গেমেটোজেনেসিস